ইজৰাইলৰ পৰা শিকিব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যেটো সময়ত ইজৰাইলৰ চৌদিশে ইছলামিক ৰাষ্ট্ৰ তাৰ পিছতো ইজৰাইল প্ৰগতিৰ দিশত কেনেদৰে আগবাঢ়িছে এই সময়ত অসমীয়া মানুহে অসমীয়া লোকে অসমীয়া সকলে ইজৰাইলৰ পৰা শিকিবলগীয়া আছে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে ভাষণ প্ৰদান কৰিছে ইজৰাইল প্ৰসংগত কেহতীয়াভাৱে ইজৰাইলে আৰু হামাছৰ মাজত ইজৰাইল হামাছৰ মাজৰ যি সংঘাত সেই সংঘাতৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য অসমীয়া মানুহে ইজৰাইলৰ পৰা শিকিব লাগে চাৰিওদিশে ইছলামিক ৰাষ্ট্ৰ থকাৰ পিছতো ইজৰাইল প্ৰগতিৰ দিশত আগবঢ়াটোই প্ৰমাণ কৰে ইজৰাইলৰ শক্তি সেয়াই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইজৰাইলৰ অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে ইৰাণ ইৰাক শক্তিসমূহৰ মাজত ইজৰাইলে কেইমুঠিমান লৈ প্ৰযুক্তি বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে মই অসমীয়া যুৱক যুৱতীক অনুৰোধ কৰিম ইজৰাইলৰ ৰাষ্ট্ৰ গঠনৰ বুৰঞ্জী পঢ়ক যি ধৰণে ইজৰাইল থিয় হৈ আছে আমিও সেই ধৰণে থিয় হৈ আছো ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব আমাক শক্তি দিব কেনেকৈ অচিনাক্ত লোকৰ মাজত থিয় হৈও নিজক দুৰ্ভেদ কৰিব পাৰি অধেয় কৰিব পাৰি সাহসী কৰিব পাৰি পৰাজিত নোহোৱা এটা জাতি হিচাপে নিৰ্মাণ কৰিব পাৰি ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ সেনাক লাচিতে নিজৰ পৰম্পৰাগত অস্ত্ৰৰে পৰাজিত কৰিছিল লাচিত আমাৰ প্ৰেৰণা কনকলতা আমাৰ প্ৰেৰণা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ প্ৰেৰণা আৰু তেওঁলোকৰ প্ৰেৰণাক আগত ৰাখি আমি এটা দুৰ্ভেদ্য সাহসী দুৰ্বাৰ বীৰত্বৰ অমৃতেৰে পৰিপূৰ্ণ এটা অসমীয়া জাতি আমি নিৰ্মাণ কৰিম সেই সংকল্প আজিৰ দিনটোত আমি সকলোৱে আকৌ অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ সুৰক্ষিত হবৰ কাৰণে 10,000 বিঘা 10,000 হেক্টৰ 10,000 হেক্টৰত আৰু স্যার ভাষণ প্ৰসংগত আপুনি কৈছিল যে অসমৰ চাৰিসীমা এতিয়াও সম্পূৰ্ণ সুৰক্ষিত নহয় অসমৰ চাৰিসীমা সুৰক্ষিত নহয় কাৰণ আমি ঐতিহাসিকভাৱে বাংলাদেশৰ আমি সীমাত আছো ঐতিহাসিকভাৱে আমি ম্যানমাৰৰ সীমাত আছো ঐতিহাসিকভাৱে আমি পশ্চিমবংগৰ সীমাত আছো ঐতিহাসিকভাৱে আমাৰ নিজৰ 12খন জিলাত অসমীয়া সংখ্যালঘু গতিকে অসমীয়াই সুৰক্ষিত হবৰ কাৰণে ইজৰাইলৰ দৰে দেশৰ বুৰঞ্জীৰ পৰা আমি শিকিব লাগিব যে কেনেকৈ জ্ঞান বিজ্ঞান প্ৰযুক্তি আৰু অদম্য সাহসেৰে চাৰিওফালে শত্ৰুৱে আৱগুৰি থকাৰ পিছতো ইজৰাইল কেনেকৈ এখন শক্তিশালী ৰাষ্ট্ৰ হৈছে অসমীয়াই তেনে শিকিব লাগিব আৰু তেতিয়াহে আমি জাতি হিচাপে জীয়াই থাকিব পাৰিম হ'ব আমি আগবাঢ়ি আছো এইবাৰ বিধানসভাতে কিছু তাৰ ৰূপ আমি দেখা পাম আৰু সেই দিশত আমি পূৰ্ণ গতিত আগবাঢ়ি আছো মধ্যাহ্নৰ ৰান্ধনি কৰ্মীৰ যি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত